এই ওলালো গধূলি সময়ত টাউনলৈ বুলি। এয়া একেবাৰে 6টা বাজিলে, কিন্তু বৰ্তমান গৰম দিন সেইকাৰণে আৰু পোহৰ হৈ আছে আৰু এয়া গৈ আছোঁ। আৰু এইফালে এয়া 4 লাইন দেখিছেনে ফ্ৰেণ্ডছ, ইয়াত মানে সময়ত ইয়াত ফাইটাৰ নামিব এয়া, আৰু বৰ ধুনীয়াকৈ বনোৱা হৈছে, একেবাৰে হেভিকৈ। তো এই জেগাডোখৰ কিন্তু গধূলি সময়ত বৰ ভাল লাগে, একেবাৰে ঠাণ্ডামৰীয়া। আৰু এইডোখৰৰ পৰা ব্ৰিজটো উঠি গৈছে, আৰু ব্ৰিজটোৰ ওপৰত মানে ইমানেই ভাল লাগে নহয়, ওপৰৰ পৰা ভিউবোৰ ইমান ধুনীয়া লাগে। আৰু ওপৰত উঠি মানে মনটো আৰু বৰ মানে ভাল লাগি যায়, কিবা এটা মানে বেয়া মন হৈ থাকিলেও ওপৰৰ পৰা মানে চালে বৰ ভাল লাগি যায়। আৰু এয়াই, আৰু গধূলি সময়ত বাইকত উঠিও ভাল লাগে বাৰু, তো ঠাণ্ডা ঠাণ্ডা বতাহ। আৰু আহি পাই গ'লোঁ এয়া আমাৰ মৰাণ টাউন। আৰু যিহেতু মোৰ কাম আছিলে ইয়াতে, এই মাৰ্কেটখনত কিন্তু ইমান ধুনীয়া ধুনীয়া বস্তু, তত মানে জুই সমান দাম কিন্তু দেই, তথাপি আৰু বস্তু চাই মানে বহুত ভাল লাগি যায়। আৰু দাম চাই কাম লেখীয়া হৈ যায়, কথাটো হয় নহয়। আৰু সেয়াই আহি পালোঁ, এয়া এইখন দোকানত আহিছোঁ। আৰু এই দোকানৰ পৰা মানে মোৰ প্ৰায় ব্লাউজ চিলোৱা মানে মেচিনৰ লগত জড়িত বস্তুবোৰ ইয়াৰ পৰা লৈ যাওঁ। এয়া A to Z আছে, একো বাকী নাই মানে। তো সেয়াই যিমানখিনি লাগে আৰু গোটেইখিনি ইয়াতে বা এজনীয়ে এয়া এটা এটাকৈ উলিয়াই দিছে। আৰু মোক লাগিছিলে একেবাৰে 6টা ব্লাউজৰ কাপোৰ। আৰু এই দেখিছেনে মেচিং মই লৈ গৈছিলোঁ বাৰু, সৰু সৰু টুকুৰা, তাকে চাই চাই এইপিনে উলিয়াই দিলে। তাৰপিছত তাৰ পৰা ওলাই আহিছোঁ ঘৰলৈ বুলি। ক'তো একো খোৱা নাই, সোমোৱা নাই, কাৰণ ছোৱালীজনীক গধূলি সময়ত এৰি থৈ আহিছোঁ ঘৰৰ পৰা। সেইকাৰণে আৰু বস্তুখিনি লৈ গৈ এয়া ডাইৰেক্ট ঘৰত আহি পাই গ'লোঁ দেই।